নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। আৰু পুনৰ 17,727টা ভেকেঞ্চি পদৰ আজি এডভাৰটাইজমেণ্ট আহিছে। আৰু এইখিনি হৈছে চৰকাৰী চাকৰি হয়, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা আহিছে এইখিনি ভেকেঞ্চি। মই লিংক ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে ফুল এডভাৰটাইজমেণ্টটো আহি চাব পাৰিব, লগতে এপ্লাই কৰা লিংকটো পাব। তো ইয়াতে আপোনালোকে দেখা পাব SSC CGL ৰিক্ৰুইটমেণ্ট অৰ্থাৎ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2024। তো এইবাৰ 17,727টা ভেকেঞ্চি ৰাখিছে। যোৱাবাৰৰ সংখ্যাত এইবাৰ যথেষ্ট বেছি আহিছে ভেকেঞ্চি। তো আধাতকৈ ভেকেঞ্চি আছে যোৱাবাৰতকৈ। আৰু 17,727 যিটো ভেকেঞ্চি আছে এইটো টেণ্টেটিভ হয়, সম্ভাৱনীয়। তো তাতকৈ পষ্টৰ সংখ্যা আপোনালোকৰ বাঢ়ি যাব পাৰে। তো SSCয়ে কেতিয়াবা যিখিনি ভেকেঞ্চি হয় সেইখিনি ইনক্ৰিজ তথা বঢ়াই দিয়ে, গতিকে আপোনালোকৰ বঢ়াই দিব পাৰে পিছত ভেকেঞ্চি। আৰু এইখন এডভাৰটাইজমেণ্ট আজি আহিছে আৰু আজিৰ পৰা এপ্লাই আৰম্ভ হৈছে 24 জুনৰ পৰা, আৰু লাষ্ট ডেট দিয়া আছে 24 জুলাই। অফিচিয়েল এডভাৰটাইজমেণ্টটো মই আপোনালোকক ডাইৰেক্ট দেখাই দিছোঁ আৰু গোটেইখিনি ইনফৰমেশ্যন ইয়াতে আপোনালোকে চাব পাৰিব। SSC CGL ৰিক্ৰুইটমেণ্ট 2024, 17,727টা ভেকেঞ্চি পোষ্ট। ইয়াতে ভেকেঞ্চিখিনি আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। তাৰপিছতে CBT এক্সাম হ'ব, এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব ফাৰ্ষ্ট CBT এক্সামৰ কাৰণে। ইয়াতে পোষ্টখিনিৰ নাম এনেকুৱা ধৰণৰ: এছিষ্টেণ্ট এডিট অফিচাৰ। প্ৰত্যেকটো পোষ্টৰ যিটো এজ হয়, এজটো বেলেগ বেলেগ আৰু ডিপাৰ্টমেণ্টো বেলেগ বেলেগ। তো ইণ্ডিয়ান এডিট একাউণ্ট ডিপাৰ্টমেণ্ট আণ্ডাৰ, তো এনেকুৱা ধৰণৰ আছে। তো পোষ্টখিনিৰ নাম ইয়াতে আপোনালোকে চাব: এছিষ্টেণ্ট ইনস্পেক্টৰ অফ ইনকাম টেক্স, ইনস্পেক্টৰ, চাব ইনস্পেক্টৰ অৰ্থাৎ SI ইনস্পেক্টৰ পোষ্ট, এক্সিকিউটিভ এছিষ্টেণ্ট, ৰিচাৰ্চ এছিষ্টেণ্ট, এনেকুৱা ধৰণৰ ভেকেঞ্চিখিনি আছে। তো এতিয়া ভালেমান ধৰণৰ পোষ্ট কেটেগৰী আছে। টোটেল ভেকেঞ্চি সংখ্যা হৈছে 17,727টা। এই চিলেকশ্যন আছে 5 বছৰ 3 বছৰ। প্ৰত্যেকটো পোষ্টৰ অনুসৰি এজৰ ইয়াতে বেলেগ বেলেগ আছে, সেইখিনি চাই ল'ব। কোনোবাটো 27 আছে আৰু কোনোবাটো 30 আছে। আৰু যদি ST SC OBC হয় তেতিয়াহ'লে ৰিলেক্সেশ্যন পাব, বয়সৰ ক্ষেত্ৰত PWD হ'লেও ৰিলেক্সেশ্যন পাব। গ্ৰুপ বি পোষ্টত ইয়াতে ডিগ্ৰী বিচাৰিছে এনি ষ্ট্ৰীম। আৰু ইয়াতে আপোনালোকে ক'বলৈ গ'লে যিকোনো ষ্ট্ৰীমৰ গ্ৰেজুৱেট হ'ব লাগিব, মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট। আৰু যিকোনো ষ্ট্ৰীমৰ হ'লে আপোনালোকে এই পোষ্টতে এপ্লাই কৰিব পাৰিব। আৰ্টছৰখিনিও পাৰিব, কমাৰ্চো পাৰিব, আৰু ছায়েন্সৰ যি হয় আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এক্সাম চেণ্টাৰখিনি দিয়া আছে আছামৰ ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ। তো এইকেইটাত হ'ব এক্সাম। আৰু জেনেৰেল OBC সকলে 100 ৰুপিজ এপ্লিকেশ্যন ফিজ দিব লাগিব। ST SC আৰু যিখিনি মহিলা আছে, এক্স ছাৰ্ভিচমেন PWD, এওঁলোকে ফিজ দিব নালাগে। অনলি মেল কেণ্ডিডেটৰ জেনেৰেল আৰু OBC MOBC এওঁলোকেহে 100 ৰুপিজ ফিজ দিব লাগিব, অনলাইন মাধ্যমেৰে ফিজখিনি দিব লাগিব। আৰু যদি কোনোবা কেণ্ডিডেটে আমাৰ যদি SSC ভেকেঞ্চিখিনি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰ দিয়া আছে, হোৱাটছআপ নাম্বাৰত আপোনালোকে ডাইৰেক্ট মেছেজ কৰিব পাৰে যদিহে অনলাইন এপ্লিকেশ্যনখিনি কৰিব বিচাৰে। হাউ টু এপ্লাই? এপ্লাইটো অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব SSC। 24 জুন অৰ্থাৎ আজিৰ পৰা এপ্লাই আৰম্ভ হৈছে। এডভাৰটাইজমেণ্টটো আজি আহিছে। 24 জুলাইলৈকে প্ৰায় এমাহ সময় দিছে, কিন্তু আপোনালোকে লাষ্ট টাইমলৈ নাথাকিব। লাষ্ট টাইমলৈ থাকিলে আপোনালোকক বহুতে এপ্লাই কৰিব ইয়াতে নোৱাৰে। গতিকে আপোনালোকে যিমান পাৰে প্ৰথম সপ্তাহটোতে এপ্লাই কৰিবলৈ চাব। অনলাইন এপ্লিকেশ্যন ফৰ্ম, ৰেজিষ্ট্ৰেশ্যন আৰু লগ ইন ইয়াতে দিয়া আছে। ৰেজিষ্ট্ৰেশ্যন আৰু লগ ইন প্ৰথমতে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে অন্য এটা ভিডিঅ' আপোনালোকক দিয়া হ'ব। আৰু তাৰপিছতে আহিলে অফিচিয়েল ৱেবছাইট, এডভাৰটাইজমেণ্ট ডিটেইলছো আপোনালোকে চাব পাৰিব। এডভাৰটাইজমেণ্ট ডিটেইলছ চাবৰ কাৰণে ক্লিক ইয়াতে যাব। তাৰপিছত আহিলে এখন অফিচিয়েল এডভাৰটাইজমেণ্ট ডিটেইলছ 24/6/2024 আজি দিছে। তো এইখন হৈছে এডভাৰটাইজমেণ্ট ডিটেইলছখন। যিখিনি মই আপোনালোকক ইনফৰমেশ্যন দিলোঁ সেইখিনি ইয়াতে উল্লেখ কৰা আছে। তো চিলেকশ্যন প্ৰচেছ হ'ব, প্ৰথমতে আপোনালোকৰ CBT 1, CBT 2 তেনেকুৱা ধৰণে হ'ব। ইয়াতে গোটেইখিনি দিয়া আছে। এখন 9টা পেজ আছে। তো ইম্পৰ্টেণ্টখিনি আপোনালোকক জনাই দিয়া হ'ল। ইয়াতে চাব আপোনালোকৰ SSC টায়াৰ 1 এক্সামিনেশ্যন, সেইটো ছেপ্টেম্বৰ অক্টোবৰ মাহতে হ'ব। আৰু টায়াৰ 2 এইটো এক্সাম ডিচেম্বৰ মাহতে হ'ব। আৰু যদি আপোনালোকে এপ্লাই কৰোঁতে কিবা ভুল কৰে আগষ্ট মাহৰ 10 আৰু 11 তাৰিখে কাৰেকশ্যন কৰিব পাৰিব। তো এইখিনি আছিলে ইনফৰমেশ্যনখিনি। অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংক ডেছক্ৰিপশ্যনত দিছোঁ। ফ্ৰেণ্ডসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, যিকোনো ধৰণৰ আপডেট পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল আইকনটো দবাই ৰাখিব। তো এতিয়ালৈ ইমানেই, ধন্যবাদ।